ভবানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়ন আপোনাৰ লগতে আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰিব যাতে ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজ উন্নয়নৰ গংগাৰ পৰা বঞ্চিত হ'ব নালাগে। মই এটা নিশ্চিতভাৱে এটা কথা মই ক'ব বিচাৰিম, সদনৰ অধ্যক্ষ আৰু অধ্যক্ষৰ নিৰপেক্ষতা ই সদনৰ ভিতৰত কাৰ্যপ্ৰণালীৰ জৰিয়তে প্ৰমাণিত হয়, কিন্তু সদনৰ অধ্যক্ষ হোৱাৰ পিছতো অধ্যক্ষগৰাকী এগৰাকী ৰাজনৈতিক ব্যক্তি, কাৰণ আপুনি সৰভোগ ভবানীপুৰ সমষ্টিৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে এইখন সদনলৈ নিৰ্বাচিত হৈছে। মই এই কথা নিশ্চিতভাৱে আশা নকৰোঁ যে আপোনাৰ ৰাজনৈতিক পৰিচয় নোহোৱা হৈ যাব। ৰাজনৈতিক পৰিচয় আপোনাৰ নোহোৱা হ'ব সদনৰ ভিতৰত, কিন্তু সদনৰ বাহিৰত আমাৰ দল আৰু আমাৰ ৰাইজ এই দুয়োটাই আপোনাৰ কৰ্মদক্ষতা আৰু আপোনাৰ ৰাজনৈতিক শক্তিৰ দ্বাৰা সদায়ে প্ৰেৰণা পাই থাকিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক প্ৰতিশ্ৰুতি দিম যে অধ্যক্ষ হিচাপে নিজৰ সমষ্টিৰ দায়িত্ব পালন কৰাত কেতিয়াবা যি অসুবিধা আহি পৰে, সেই অসুবিধা আমি কেতিয়াও সন্মুখলৈ আহিব নিদিওঁ। ভবানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়ন আপোনাৰ লগতে আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰিব যাতে ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজ উন্নয়নৰ গংগাৰ পৰা বঞ্চিত হ'ব নালাগে। ইয়াৰ উপৰিও স্বাভাৱিকভাৱে ভবানীপুৰ সৰভোগ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো আপোনাৰ আশীৰ্বাদৰ পৰা নিশ্চয় বঞ্চিত নহ'ব। দলৰ এগৰাকী সদস্য হিচাপে নিশ্চিতভাৱে আপুনি ভবানীপুৰ আৰু সৰভোগ সমষ্টিৰ বিকাশ আৰু প্ৰগতিৰ বাবে কাম কৰি যাব।